এতিয়া চাওক আপোনালোকে চাওক স্কিমটো যেতিয়াৰ পৰা চালু হ'ল এতিয়া আমি ফাৰ্ষ্ট টেষ্ট কৰিলোঁ ৱাটাৰটো ফিল্টাৰটো হোৱাই নাই ৱাটাৰ টেষ্ট কৰিলোঁ ৱাটাৰ টেষ্ট কৰোঁতে আমি আইৰণ পালি যে স্কিমটো বেয়া সেইটো নহয় পানীত আইৰণো থাকিব লাগে কিমান আইৰণলৈকে আমাৰ শৰীৰৰ কাৰণে উপকাৰী এতিয়া চাওক 100 ppm তাৰমানে 100 অৰ্থাৎ 1 মিলিগ্ৰাম পাৰ লিটাৰ প্ৰতি লিটাৰ পানীত আইৰণ থাকিলে আমাৰ কোনো ধৰণৰ অসুবিধা নহয় সেইখিনি আইৰণ আমাৰ শৰীৰৰ কাৰণে লাগে যদি তাতকৈ যদি বেছি হয় 3, 4, 5, 6 এনেকুৱা যদি হয় সেইখিনি আইৰণ আমাৰ কাৰণে কি হ'ব নিশ্চয় অনিষ্টকাৰী ঠিক তেনে আৰ্ছেনিকৰ কথা শুনিছে আপোনালোকে পানীত আৰ্ছেনিক থাকে কিন্তু আৰ্ছেনিক কিয় থাকে মই কৈছোঁ মাটিৰ পৰা 10 ভিতৰত আৰ্ছেনিক থাকিবই লাগিব যদি আৰ্ছেনিক নাথাকে গছ গছনিবিলাক এইবিলাক থিয় হৈ থাকিব নোৱাৰিব এইবিলাক আমাৰ চাইন্সৰ কথা এইবিলাক গছ গছনিবিলাক যি থিয় হৈ আছে আৰ্ছেনিক লেভেলটো আছে সেইবিলাক শিপাবিলাকে এবজৰ্ব কৰি ৰাখিছে পূৰা এইবিলাক কেওফালে আমাক শোষণ কৰি ৰাখি আছে যে গছডাল খন ধৰি উঠি আছে বা থিয় হৈ আছে নহ'লে গছবিলাকটো উঘালি পৰিলে আমাৰ এটা সাধাৰণ কথা এইটো মানে মেজিক নহয় আমাৰ এইটো চাইন্সৰ কথা যে গছ গছনিবিলাক আমাৰ ধাতৱ্য লৱণবিলাক মিনাৰেলবিলাক ভূগৰ্ভত থাকিবই প্ৰতি লিটাৰ পানীত 0.01 তাৰমানে 0.01 ppm অৰ্থাৎ 0.001 পৰা 0.009লৈকে মিলিগ্ৰাম পাৰ লিটাৰ আমাৰ আৰ্ছেনিক থাকিব পাৰে শৰীৰত না শৰীৰে সেইখিনি আৰ্ছেনিক ল'ব পাৰে বা খালে আমাৰ কোনো ধৰণৰ অনিষ্ট নহয় ঠিক তেনে ফ্লৰাইডৰ কথা শুনিছে আপোনালোকে ফ্লৰাইডৰ পৰা ফ্ল'ৰচিছ এটা ৰোগ হয় দাঁতবিলাক ক্ষয় যায় হাড়বিলাক মানে কি হয় বেকা হয় বা হাড়বিলাক আমাৰ থুনুকা হয় বুজি পাইছেনে যে প্ৰতি লিটাৰ পানীত 1 পৰা 1.5 মিলিগ্ৰাম পাৰ লিটাৰ 1 পৰা 1.5 এই দুটা লিমিটৰ ভিতৰত আমাৰ ফ্লৰাইড আমি শৰীৰৰ কাৰণে উপকাৰী আমি সেইখিনি ফ্লৰাইড আমাৰ লাগে ফ্লৰাইডে হাড় গঠন কৰে ফ্লৰাইডে আমাৰ কি কৰে হাড় গঠন কৰিব বুজি পাইছেনে দাঁতৰ গঠন আমাৰ মানে ঠিক ঠাক ৰাখিব ঠিক তেনেকৈ যদি আমাৰ ছালফেট নাইট্ৰেট আৰু আইৰণৰ কথা অলপ কৈ দিওঁ আইৰণ আমাৰ কি হয় ধৰক আইৰণে আমাৰ কি কয় সচৰাচৰ আইৰণ থকা পানী হাৰ্ডনেছ অলপ বাঢ়ি থাকে হাৰ্ডনেছ থকা পানীবিলাক আমি যদি উতলাওঁ ইন্ধন বেছিকৈ খৰচ হ'ব বুজি পাইছেনে ইন্ধন বেছিকৈ খৰচ হ'লে আমাৰ কি হ'ব আমাক প্ৰচুৰ পৰিমাণে আমাক ইন্ধনৰ যোগান ধৰিব লাগিব ধৰক এতিয়া সেইখিনি পানীখিনি যদি আমাৰ ফিল্টাৰ কৰাৰ পিছত হাৰ্ডনেছটো কমি যাব হাৰ্ডনেছ কমি যোৱালে পানীখিনি পাতল হ'ব আৰু এটা সাধাৰণ এটা উদাহৰণ যদি আইৰণ থকা পানী আমি কাপোৰ ধোওঁ চাবোন লগাওঁ আইৰণ থকা পানী আপোনাৰ চাবোন লগাবচোন সহজতে ফেনৰ সৃষ্টি নকৰে কাপোৰ ধুলে ফেন সৃষ্টি হ'লে কাপোৰখিনি চাফা হ'ব আমাৰ বুজি পাইছেনে এইটো সাধাৰণ কথা এইবিলাক আৰু লালটো হ'বই একদম পূৰা আইৰণ থকা পানী লাগিলে আমি নখবোৰ চাব নোৱাৰিম একদম পূৰা কালাৰ হৈ থাকিব কমন এইটো এটা যে এইবিলাক প্লেটখন চাওক আপোনাৰ প্লেটবিলাক প্ৰায় ৰঙা হৈ আছে কিন্তু আইৰণ থাকিলে যে স্কিনটো বেয়া সেইটোও নহয় আপোনাৰ মনত ৰাখিব গতিকে চাওক সেইকাৰণে আমি পাৰিলে মাহে মাহে কৰাটো যিহেতু অসম্ভৱ আপোনাৰ আমাৰ ওদালগুৰি টংলা কলাইগাঁৱত আমাৰ 3টা লেবৰেটৰী আছে আপোনালোকে কি কৰিব মাহত আপুনি এটেণ্ডেঞ্চ দিব আহে নহয় প্ৰতি মাহতে আৰু মাহত কেতিয়াবা নাহিলেও কাৰোবাৰ হাতত যদি পঠায় আপোনালোকে কি কৰিব উইদিন 3 মাহৰ ভিতৰত স্কিমটো ৰ পানী মানে বুজি পাইছে আপোনালোকে ডাইৰেক্ট পানীটো 1 লিটাৰ কেনেকুৱা বটলত আনিব আপোনালোকে পানীটো কিহত আনিব আপোনালোকে গেলানত আনিব নে কাঁচৰ বটলত আনিব নে মগত আনিব নে জগত আনিব কিহত আনিব পানী টেষ্ট কৰিবৰ কাৰণে প্লাষ্টিক বটল আনিব নেকি পানী খোৱা বটলত ঠাণ্ডা বটল নহয় আপোনাৰ পানী খোৱা বটল 1 লিটাৰ এটা কালেক্ট কৰিব মাহটোৰ ভিতৰত এটা 1 লিটাৰ বটলত কালেক্ট কৰিব পাৰিব আপোনালোকে তাত আপোনাৰ ডাইৰেক্ট পানীটো লওক 1 লিটাৰ পানীটো লওঁতে আপোনালোকে হাত দুখন সদায় পৰিষ্কাৰ বুজি পালে টেপটো খুলি দিয়ক অকণমান পানীটো যাব দিয়ক য'ৰ পৰা ল'ব পানীটো আপোনালোকে সংগ্ৰহ কৰক হাত দুখন পৰিষ্কাৰ বটলটো পৰিষ্কাৰ সাফৰটো একদম ডিঙিলৈকে পানী একদম পূৰা ফুল কৰি লৈ নাহিব অকণমান গেপ ৰাখিব এয়াৰ গেপ ৰাখি সাফৰটো টাইটছে মাৰি লগে লগে সেইটো ছেট কৰি ৰাখক ৱাটাৰ বুলি কয় আপোনালোকে বা ডাইৰেক্ট পানী আমাৰ যিটো কয় RAW বুলি লিখিলে হ'ল R বুলি লিখিলে বুজিব এইটো ডাইৰেক্ট পানী ঠিক তেনেকৈ ইয়াৰ পৰা যিটো আমাৰ ফিল্টাৰ হয় চেণ্ড ফিল্টাৰ হ'ল বালু ফিল্টাৰ যিটো হ'ল সেইটো পানী আপোনালোকে 1 লিটাৰ লওক সেই পানী দুটাৰ আমি বেক্টেৰিয়া টেষ্ট কৰিম মই ক'লোঁ না দুটা ধৰণৰ আমি পৰীক্ষা কৰিম ৰাসায়নিক পৰীক্ষা কৰিলে আমি আইৰণ বাকী আমাৰ আৰ্ছেনিক ফ্লৰাইড নাইট্ৰেট ছালফেট TDS এইবিলাক যিমান যত যি আছে pH লেভেল যিমান যত যি চব আমি 16টাৰ পৰা আমি লেভেলত টেষ্ট কৰিম ঠিক তেনেকৈ আমি বেক্টেৰিয়াৰ কাৰণে আমি তাৰ পৰা আমি 100 ml আমি পানী নমুনাটো ছেট কৰি থৈ দিম কিয় কাৰণে কৰিছোঁ হাত দুখন পৰিষ্কাৰ বুলি ক'লে তাত আমি বেক্টেৰিয়াবিলাক সোমাই যাব পাৰে বাহিৰৰ পৰা বুজি পাইছেনে আৰু কিন্তু সচৰাচৰ আমি টেপটো আমি ষ্টেইনলেছ কৰি ল'ব পাৰোঁ কেনেকৈ ষ্টেইনলেছ কৰি মই কৈ দিওঁ আপোনালোকে এখন বেয়া কাগজ এখন লৈ আহিল পেপাৰ এখন মেচ এটা লৈ পেলাই আমি টেপটো অকণমান হিট দি দিয়ক জাষ্ট অকণমান গৰম কৰি দিয়ক পুৰি পেলাব নালাগে আকৌ ষ্টেইনলেছ কৰি দিয়ক দি পেলাই পানীটো লাহে লাহে লৈ থাকক স্পীডত ল'ব নাই লাহে লাহে এইটো পানীটো আপোনালোকে ফুল 1 লিটাৰ পানী লৈ ল'লে ৱাটাৰটো ইফালৰ পৰা আহিব ফিল্টাৰ ৱাটাৰ 1 লিটাৰ ল'লে ঠিক ৱাটাৰ আপুনি 1 লিটাৰ লৈ পেলাই সেইটো আৰু ধুনীয়াকৈ চিল কৰি পেলাই লেবৰেটৰীত দিয়ক
চেম্পুল কালেক্ট কৰিলে পাৰিলে 1 ঘণ্টামানৰ ভিতৰত চেম্পুলটো আমাৰ লেবৰেটৰীত দিব লাগে। 1 ঘণ্টা, বেছি সময় নহয়। কিন্তু তাত আমি লগে লগে আৰ্ছেনিক আৰু আইৰণক আমি এচিডিফাই কৰিম। এচিডিফাই কিয় কৰিব লাগে? তাত আমাৰ প্ৰপাৰ কিমান আৰ্ছেনিক আছে, কিমান আইৰণ আছে, সেই কথাটো আমাৰ ডিটেক্ট কৰিবৰ কাৰণে লেবৰেটৰী মেচিনত আমাৰ স্পেক্ট্ৰফটোমিটাৰত আমি তাত লগে লগে চেম্পলটো কনচেনট্ৰেটেড মানে গাঢ় হাইড্ৰক্লোৰিক এচিড আমি এইটো আমি ষ্ট'ৰ কৰি থ'ব লাগে। বুজি পালেনে? গতিকে আমি চেম্পুল বুলি ক'লে আপোনাৰ চেম্পুল লৈ আহিছে যে অকণমান আধা লিটাৰ পানী লৈ আহিছে, আধা লিটাৰ পানী অকণমান 200 ml লৈ আহিছে, পৰীক্ষা কৰিব লাগে, সেইটো নহয়। 1 লিটাৰ পানী মাছ, ৰ' ৱাটাৰ আৰু ক্লিয়াৰ ৱাটাৰ দুটা। আৰু আপোনাৰ যিহেতু আপোনাৰ দৰমহা পাতিও খুব কম, পইচা পাতিও খুব কম, মাহৰ সম্ভৱো নহয়, মানে 3 মাহৰ ভিতৰত আপোনালোকে চেম্পুলটো এনিহাও আটাইকে কৈছোঁ মই, আপুনি যদি মাজবাটত কাম কৰি আছে ওদালগুৰিত হওক, টংলাত আহিব নালাগে। আপুনি যদি খৰাইবাৰীত কাম কৰি আছে কলাইগাঁৱত যাওক, খৰাইবাৰী এইখিনি কলাইতে যাব লাগিব, কাৰণ টংলা ওচৰ হ'লেও কলাইগাঁৱত যাব লাগিব। আমাৰ টংলা আণ্ডাৰ ভেৰগাঁও আশে পাশে যিখিনি আছে, ধৰা আপোনাৰ ভুটীয়াচাং, গৰিয়াঝাৰ, ইফালে আমাৰ আঠাৰীঘাট, টংলাত আহিলে এইফালে আপোনালোকে। আৰু সদায় আহিব নালাগে, আপোনাৰ 3 মাহৰ মূৰত তাৰমানে পৰীক্ষাটো কৰিব। 3 মাহ হ'লে 4টা কোৱাৰ্টাৰত পানী পৰীক্ষা কৰাটো মানে কম্পালচৰি, একদম মেণ্ডাটৰী, কৰিবই লাগিব। আৰু যদি আপোনালোকে যে এইটো কাম নকৰে, আপোনালোক যদি চেণ্ট্ৰেল টিম আহে নহয়, আপোনালোক ধৰিব, আমাৰ চাহসকলক নুসুধে, চাহটো ভিতৰত সোমাবই নিদিব। যেতিয়া আপোনাক সুধিব যে আপুনি পইচা পাই আছা, সেই কাম লগে লগে স্কেনিং কৰিব, সেইটো স্কিম হয়নে নহয়, সেইটো কাম কৰা মানুহটো এওঁ হয়নে নহয়। বেলেগ মানুহটো থাকিব পাৰে, গতিকে আপোনালোক থাকি দিব নোৱাৰে। আৰু চেম্পুল যদি লেবৰেটৰী টেষ্ট নকৰে, সেনেকৈ আপোনাক বিপদত পৰিব। কিন্তু বুজি পালে? হয়, দৰমহা পাতি কম, কিন্তু আপোনাৰ গুৰু দায়িত্বটো হ'ল ৰাইজক পানী দিয়াৰ লগে লগে তাৰ লগে লগে পানীটো টেষ্ট কৰিবই লাগিব, কম্পালচৰি। কিয় কৰিব লাগে টেষ্ট, এতিয়া মই কৈ দিওঁ আপোনাক। পানীত মেইনলি pH লেভেলটো একদম আপোনাৰ গাঁৱৰ টিউটোৰিয়েল উমেন গ্ৰুপবিলাক শিকাইছে নহয়, আমাৰ উমেন গ্ৰুপ 5 উমেন গ্ৰুপ চাব দেই, তেওঁলোকে pH লেভেলটো চাইছে। কেতিয়াবা আমাৰ কি হয়, ৰ' ৱাটাৰত pH লেভেলটো খুব কমি থাকে, ডাইৰেক্ট পানী। ৰ' ৱাটাৰটো আমি ইউজ নকৰোঁ, ক্লিয়াৰ ৱাটাৰহে ইউজ কৰি আছোঁ। pH লেভেলটো থাকিব লাগে। pH কিমান থাকিব লাগে? 6.5ৰ পৰা 8.5লৈকে pH আমাৰ শৰীৰৰ কাৰণে উপকাৰী। যদি 6 তলত নামে, সেইখিনি পানী আমাৰ মানে কি হ'ব? আম্লিক হ'ব, আম্লিক। বুজি পাইছে? সেইখিনি আমাৰ শৰীৰৰ কাৰণে, পেটৰ কাৰণে খুবেই অনিষ্টকাৰী। ঠিক তেনে 8.5, 9, 10, 11, 12 যদি আমাৰ pH লেভেল থাকে, সেইখিনিও আমাৰ শৰীৰৰ কাৰণে অপকাৰী। ক্ষাৰকীয় হৈ গ'ল পানীখিনি। বুজি পালেনে? ক্ষাৰকীয় পানীবিলাক আমাৰ কি শৰীৰৰ কাৰণে খুবেই অপকাৰী, পেটৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক হৈ থাকে। কম চব গোটেইবিলাক কৈ দিম। কাগজ পাব, কাগজ নবন্ধ আজিকালি উইদাউট পেপাৰ কি কাম হ'ব? প্ৰুফ আপোনাৰ কি আছে? এতিয়া আপোনাৰ স্কেনাৰ কৰিলে তাতো গোটেই বস্তু ওলাই গ'ল, এতিয়া কাগজ পাবই। এতিয়া চাওক pH, টাৰ্বিডিটি, যিটো আমি খোলা বুলি কওঁ, স্বচ্ছতা আমি যদি খোলা, পৰিষ্কাৰ অপৰিষ্কাৰ যে বুলি কওঁ, সেইটোও পৰীক্ষা কৰিব লাগে। ঠিক আছে ছাৰ, ঠিক আছে। 1 to 5 NTU নেফ্ৰমেন টাৰ্বিডিটি ইউনিটত, তাৰমানে 1ৰ পৰা 5লৈকে আমাৰ টাৰ্বিডিটি আমাৰ খালে কোনো ধৰণৰ অনিষ্ট নহয়, বা সেইখিনি আমি খাব পাৰোঁ, বা সেইখিনি আমাৰ শৰীৰৰ কাৰণে কোনো ধৰণৰ অনিষ্ট নহয় আমাৰ ফিজিকেল পেৰামিটাৰৰ ক্ষেত্ৰত। কিন্তু সেইবুলি আমি ইমান ঘোলা পানী খাই থাকিম নে? বুজি পাইছেনে? অধিক ঘোলা পানীটো আমি কি কৰিম? পৰীক্ষা কৰিলেহে গম পাম কিমান ঘোলা আছে। তাত কিছুমান পাৰ্টিকল উৰি থাকিব পাৰে, সেইবিলাক আমাৰ মেচিনে ডিটেক্ট কৰিব। ডিটেক্ট কৰিলে ক'ম যে এইটো পানী আপোনাৰ টাৰ্বিডিটি বাঢ়ি আছে, আপোনাৰ ফিল্টাৰটো বেকৱাছ মাৰিব লাগিব। শিকাই দিছে বেকৱাছ, কাৰিকৰী আপোনাৰ টেকনিকেল লাইনটো শিকাই দিলে। কিয় বেকৱাছ কৰিব লাগে? টাৰ্বিডিটিটো কমাই দিলে। লাইনত যিটো কালি পানী যাব, একদম চাব আপোনালোকে ড্ৰামত ৰখাব, চিকচিকীয়া। সেই পানীখিনি আমি এতিয়া পৰিষ্কাৰ কাৰণে ব্যৱহাৰ কৰিলোঁ। তাতো আৰু মানে আমি ক্লিয়াৰ যে ইয়াত আৰ্ছেনিক নাই, ফ্লৰাইড নাই, যিখিনি লাগে সেইখিনি আছে। তাততো বেক্টেৰিয়া থাকিব পাৰে, পৰিষ্কাৰ হ'লেতো নহ'ব। বেক্টেৰিয়া থাকিলে কেনেকৈ গম পাম? লেবৰেটৰী, সেইকাৰণে লেবৰেটৰী টেষ্টত আমি গম পালোঁ যে ইয়াত আমাৰ পানীখিনিত বেক্টেৰিয়া আছে বোলে। আমি ইয়াত কি কৰিব লাগিব? ব্লিচিং ইউজ কৰিব লাগিব। বুজি পাইছেনে? ব্লিচিং আমি ক'ৰ পৰা পাম? অফিচত ব্লিচিং আছে, আপোনাৰ নিজৰ জলমিত্ৰ আণ্ডাৰত আপোনালোক আহিব, আহি পেলাই ক'ব যে মই অমুক স্কিমত কাম কৰোঁ, গতিকে আপোনাৰ ব্লিচিং 1 কিলো, আধা কিলো, আপোনাৰ 2 কিলো যিমান দিয়ে সেই ব্লিচিং আপুনি লৈ ল'ব কৈ পেলাই। এতিয়া কথা হ'ল কি, ব্লিচিং কেনেকৈ ইউজ কৰিব? কিয় আমি ব্লিচিং ইউজ কৰিব লাগে? বুজি পাইছেনে? এই যে গাঁৱৰ মহিলাবোৰে টেষ্ট কৰি আছে আমাৰ, তাত আৰ্ক্লৰিন বুলি পেলাই এটা অপশ্যন এটা আছে, আৰ্ক্লৰিন, ৰিচিডুৱেল ক্লৰিন। তাৰমানে আমি পানীত যিটো আমি ফিল্টাৰ ৱাটাৰ যিটো নেকি ব্লিচিং ইউজ কৰিলোঁ, সেই ব্লিচিং ইউজ কৰাৰ পিছত পানীৰ লগত যিটো ডিজল্ভ হ'ল, দ্ৰৱীভূত হৈ পেলাই যিখিনি লাইনত গুচি গ'ল, তাত অৱশিষ্ট আমাৰ আৰ্ক্লৰিন, ৰিচিডুৱেল ক্লৰিন কিমান থাকিব লাগে? যদি আমি ইয়াত ব্যৱহাৰ নকৰোঁ, আমাৰ আৰ্ক্লৰিন থাকিব নেকি বাৰু? নাথাকে। আৰ্ক্লৰিন যদি নাথাকে, তাৰমানে আমাৰ ইয়াতে বেক্টেৰিয়াবিলাক জমা হৈ আছে।
সেইকাৰণে আমি ব্লিচিংটো খুবেই প্ৰয়োজন, আমি পানীত ব্লিচিং ইউজ কৰিব লাগে। মানে কি 15 দিনৰ মূৰে মূৰে, ডেইলিটো কৰা সম্ভৱ নহয়, 15 দিনৰ মূৰে দুবাৰ ইউজ কৰা, আপোনালোকে আৰ্গোলিনটো ইউজ কৰি তেতিয়া আমাৰ ঠিকে থাকিব। এতিয়া চাওক সচৰাচৰ আমাৰ যিটো নেকি আমাৰ ইউজিয়াৰ যিটো ফিল্টাৰ আছে, ইয়াত তাৰমানে 1 মিলিগ্ৰাম পাৰ্মিচিবল লিমিট 1 মিলিগ্ৰামলৈকে আমাৰ ব্লিচিং থাকিলে কোনো ধৰণৰ অসুবিধা নহয়, বা 0.5 to 1 মিলিগ্ৰাম থাকিলে কোনো অসুবিধা নহয়। কিন্তু আপোনাৰ লাইনত 1 থাকিব নোৱাৰি, লাইনত থাকিব 0.2 আপোনাৰ যিমান লাইনত পানী গৈ আছে 0.2, 0.3, 0.4, 0.1 একে নিম্নটো হ'ল 0.1, তাৰমানে 0.1 মানে আমাৰ ইয়াতে ব্লিচিঙৰ পৰিমাণটো বহুত কমি গ'ল, কনচেনট্ৰেশ্যনটো কমি গ'ল, গতিকে আকৌ আমি ইউজ কৰিব লাগিব। গতিকে কেনেকৈ গম পাম এইবিলাক? পৰীক্ষা। গম পাইছেনে? পৰীক্ষা নকৰে আমি কেনেকৈ গম পাম? যদি পৰীক্ষা কৰা নাই যে আমি 3 মাহ 4 মাহ আজি ব্লিচিং চিচিং কোনো ব্যৱহাৰ নাই, এনেই পানী দি আছোঁ, লাইনত মানুহে পানী খাই আছে, তাৰমানে লাহে লাহে মানুহৰ বেমাৰ হ'ব আৰম্ভ কৰিব। কিন্তু এইটোও কওঁ পানীৰ পৰা হোৱা বেমাৰবিলাক মানুহৰ বহুত কমিছে আগতকৈ। আপোনালোকে চাওকচোন বাৰু গাঁৱৰ মানুহবিলাকৰ। কিন্তু পানীৰ পৰা কি বেমাৰ হৈছে? ডায়েৰিয়া, কলেৰা, ডিচেণ্ট্ৰি, টাইফয়েড, এইবিলাক বেমাৰ হৈ থাকে। যেনে আমাৰ জণ্ডিছো হয়, পানীৰ পৰা হয়। গতিকে সেইকাৰণে পাৰিলে আমাৰ গাঁৱত আমি ব্লিচিং যদি ইউজ নকৰোঁ, আমাৰ এই পানীটো যিটো ষ্ট'ৰ কৰে সেই পানীটো আমি সচৰাচৰ উতলাই চেঁচা কৰি খালে আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। পানী 100 ডিগ্ৰী চেণ্টিগ্ৰেড উতলাই যদি আমি পানী চেঁচা কৰি খাওঁ, আমাৰ জ্বৰ, চৰ্দি, কাহ বা অন্য কিছুমান বেমাৰৰ পৰা আমাৰ পৰিত্ৰাণ পোৱা যায়। সেইটো আমি জানো, সকলোৱে জানো। এইটো কিন্তু সাধাৰণ উপায় এটা। ব্লিচিং ইউজ কৰিলে যে বেক্টেৰিয়া যায় সেইটোতো নহয়, আমি সদায়তো আমি ব্লিচিং কিন্তু অধিক মাত্ৰাত যদি ব্লিচিং ব্যৱহাৰ কৰি থাকোঁ কিন্তু আমাৰ চুলি সৰিব কিন্তু, আৰু এলাৰ্জি হ'ব কিন্তু, এইটো চাব কিন্তু। ইউজ কৰোঁতে সাৱধান, হাতত আপুনি গ্ল'ভছ নহ'লে পলিথিন বান্ধি ল'ব। আচ্ছা, আপোনালোকে এইটো সচৰাচৰ আমি এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে এটা মই কথা কওঁ আপোনালোকক, 1000 লিটাৰ ফিল্টাৰ পানীত কিমান লিটাৰ বুলি ক'লোঁ মই? 1000 লিটাৰ ফিল্টাৰ পানীত মিনিমাম 5 গ্ৰাম ব্লিচিং ইউজ কৰিব লাগে, মিনিমাম। ৰ'বচোন মই কওঁ, মইখিনি কৈ লওঁ। এতিয়া আপোনাৰ কিছুমানৰ এইটো কি বুলি কয়, এইটো ব্লিচিং ইউজ কৰে 100 লিটাৰ এইটো ব্যৱহাৰ কৰি আছে নহয়, সেইটোতো আকৌ অংকটো বেলেগ আকৌ, সেইটো অংকটো বেলেগ দেই। এতিয়া আপোনাক শুনি লওক, 1000 লিটাৰ পানীত 5 গ্ৰাম যদি আমি ব্লিচিং ইউজ কৰোঁ, যদি 20,000 হয় কিমান হ'ব? 200 গ্ৰাম। 200 গ্ৰাম ব্লিচিং আপুনি জুখিব লাগিব। 200 গ্ৰাম ব্লিচিং আপুনি 5 লিটাৰ পানী পূৰা ডিজলভ কৰক। কাপোৰ এখন পানী লৈ পেলাই একদম পূৰা ডিজলভ কৰক। ডিজলভ কৰা মানে মিহলি কৰি দিয়ক। যিখিনি গেট আছে সেইখিনি চেকি দিয়ক। চেকি দি পেলাই আপুনি সেই 20,000 লিটাৰ পানীত আপুনি সেই ব্লিচিং পানীখিনি দি দিয়ক। তাৰপিছত লাইনত যাব দিয়ক, পিছদিনা আপুনি পৰীক্ষা কৰিব দিয়ক মানুহক। মানে স্যাৰ আপুনি ডাইৰেক্ট ৰিজাৰ্ভাৰটো দিব পাৰিম, যিটো নেকি আমাৰ এটা ফিল্টাৰ ইউজিআৰ বুলি কয়, ইউজিআৰ কয় নে, তাত দিব পাৰে। কিন্তু ব্লিচিংটো আপোনাৰ ডাইৰেক্ট ব্লিচিং কেতিয়াও নিদিব কিন্তু। স্যাৰ এইটো মানে আপোনাৰ নেকেৰা কাপোৰ নিচিনা? আপোনাৰ সেই যিটো কটনৰ কাপোৰ আছে সেইটো অলপ বেয়া কাপোৰ এটা আনি পেলাই সেইটো আপোনালোকে টাইটছে বান্ধি সেইটো পূৰা মিক্স কৰিব। গেটটো দিব নালাগে, খালি ব্লিচিংযুক্ত যিখিনি আমি পানী 5 লিটাৰত ফিল্টাৰ পানীত সেই পানীখিনি লেতেৰা পানীত নিগুলিব আপোনালোকে, তাৰ পৰা ফিল্টাৰ পানী সংগ্ৰহ কৰি লওক। এইটো হ'ল আমি মানে এতিয়া যিবিলাক নেকি আমি ধৰ আপোনালোকৰ জলমিত্ৰসকলক কৈ আছোঁ, এনেকৈ আমি বুজাইছোঁ। কিন্তু আপোনালোকৰ যিটো নেকি এইটো কি বুলি কয় ব্লিচিং ইউজ কৰা পাম্প, সেইটোত কিন্তু বেলেগ, কিন্তু অংকটো অলপ বেলেগ হৈ যায় কিন্তু। সেইটো মেক্সিমাম বহুতত বন্ধ হৈ আছে, চলা নাই। কিন্তু আপোনালোক যদি সোধে, যদি বাহিৰৰ মানুহ আহিলে সোধে, চেণ্ট্ৰেলৰ মানুহ যদি সোধে, তেতিয়াহ'লে আপোনালোকে কৈ দিব যে আমি ইউজিআৰ ব্যৱহাৰ কৰি আছোঁ এতিয়া। লেবৰেটৰী মানুহক বুজাই দিছে আমি এনেকৈ ইউজ কৰি আছোঁ। আপোনালোকে পৰীক্ষা কৰে নে নকৰে? কৰোঁ, তেনেকৈ কৰে। আমি 3 মাহৰ মূৰে মূৰে আমি চেম্পল লেবৰেটৰী দি দিওঁ। টেবলেটটো এইটো নাই, ব্লিচিং লৈ যাব আপোনালোকে। এতিয়া চাওক, এতিয়া আমি যে এই ব্লিচিং ইউজ কৰিলোঁ, কিয় কৰিলোঁ আমি? যদি আপোনাৰ প্ৰশ্ন সোধে কিয় কৰিলোঁ ব্লিচিং আমি, আপুনি পানী কিয় ব্লিচিং ইউজ কৰি আছে বুলি কয়, কেলছিয়াম হাইপ'ক্লৰাইড বুলি কয় আমাৰ, কিয় আমি ইউজ কৰি থাকোঁ পানী যেতিয়া কয় আপোনালোকে? এই প্ৰশ্ন সুধিলে কি আমি সচৰাচৰ মেইনলি বেক্টেৰিয়া ধ্বংস কৰিবৰ কাৰণে আমি ব্লিচিং ইউজ কৰিব লাগে। সেয়ে আমাৰ ইন পইণ্ট, তাৰমানে শেষৰ পইণ্টত মিনিমাম 0.2 থাকিব লাগিব। মিনিমাম 0.2, এক নহ'লে 0.1। তথাপি তাৰমানে ইয়াৰ হেৰিটো কনচেনট্ৰেশ্যনটো কমি যায় আছে, তাৰমানে কমি গ'ল। কেনেকৈ গম পাম লাষ্টৰ টেপটো? টেষ্ট কৰিব লাগিব আমি। গাঁৱৰ উমেন গ্ৰুপবিলাক আছে নহয়, তেওঁলোকক আপোনালোকে কৈ দিব যে আমাৰ এইটো আৰ্কলইনটো চাওকচোন, ৰেচিডুৱেল ক্লৰিনটো চাই দিয়কচোন, কালাৰ মেটচিং কৰি পেলাই ধুনীয়াকৈ চাই দিব আপোনালোকে। আপোনালোকে চাব নালাগে, গাঁৱে ঘূৰি ফুৰে না, আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ লাগে, এফটিকে বক্সটো লৈ আহিব, আহি পেলাই চাওঁ মই দিয়কচোন, মই চাই দিয়কচোন। এইটো ইংৰাজীয়ে পঢ়িব লাগে, আপোনালোকে পঢ়িব পাৰিব। গাঁৱৰ টিউটাৰ 8 পাছ কৰা 9 পাছ কৰা এজন টিউটাৰ পাৰিছে, আপোনালোকে কিয় নোৱাৰিব? পাৰিব। অলপ সুধি ল'ব, নাজানা কথাটো সুধি লৈ পেলাই আপোনাৰ পৰীক্ষাটো কৰি চাব যে আমাৰ ব্লিচিং ঠিকে ইউজ হৈ আছে। বুজি পালেনে? এতিয়া টেষ্টিং কৰাৰ পিছত আমি 16টা পেৰামিটাৰ টেষ্ট কৰিলোঁ, আপোনাক কেমিকেল ৰাসায়নিক পৰীক্ষা কৰি দিলোঁ, সেইটো ৰিপৰ্ট আছে আমাৰ, টেষ্টিং ৰিপৰ্ট আছে। সেই টেষ্টিং ৰিপৰ্ট আপোনালোক দি দিম, আমি কথা নাই। কিন্তু আমি ৰেষ্টা মেইনটেইন কৰোঁ। এই আজি কিছুমানে মুনটোই লৈ গৈছে পানীটো, সেইটো পানী আমি লেবৰেটৰী টেষ্ট কৰিলোঁ, লেবৰেটৰী টেষ্ট কৰি আকৌ মই গুৱাহাটী পঠাই দিলোঁ টেষ্টিং মোৰ ৰিপৰ্টটো।
তেওঁলোকে টেষ্ট কৰিব মোৰ ইয়াৰ যিটো চেম্পল টেষ্ট পঠাব আচ্ছা আচ্ছা নাই নাই গুৱাহাটীতো আমাৰ এটা কম্পালচৰি আমি বছৰত মানে 5% চেম্পল পঠাব লাগে মনটোতো পঠাই দিলোঁ আমি কিন্তু মনটোৰ স্কিম যেতিয়া আইৰণ থাকিলে সেইটো নহয় আইৰণ থাকিলে নহয় কিন্তু বিল' ডিটেকশ্যন লিমিট আৰ্চেনিক আছে আইৰণটো অলপ হাই কনচেনট্ৰেশ্যন কিন্তু ফিল্টাৰ পানীটো খুব ধুনীয়া ইয়াৰ ফিল্টাৰ পানীটো ভাল হৈ আছে কাৰণ মনটো জানে যে বেকৱাছটো খুব ধুনীয়া কৰি আছে বেকৱাছ কৰি পেলাই লাইনত দি আছে টেষ্টিঙতো লৈ গৈছে টাৰ্বিডিটি কম আছে কিন্তু আইৰণ পানীটো বহুত টাৰ্বিডিটি আছে কিন্তু আইৰণ পানীটো মানুহ খোৱা নাই নহয় আপোনালোকে দেখিলে বেকৱাছ কৰোঁতে কেনেকুৱা পানী ওলাই আছে গতিকে সেইকাৰণে আমি বেকৱাছটো কম্পালচৰি আৰু লগে লগে লেবৰেটৰীটোৰ পৰীক্ষাটো একদম কম্পালচৰি মিনিমাম 3 মাহৰ মূৰত আপোনালোকে কৰিব পাৰে আপোনালোকে মই আজি এটেণ্ডেঞ্চ দিব যাম মই নাযাওঁ বেলেগ এজন যাব তেওঁক আপোনালোকে ধুনীয়াকৈ লেবেল চেবেল লিখি পেলাই পঠাই দিয়ক টেষ্টিং কৰি পেলাই আৰু ব্লিচিং আপোনালোকে কিনিব লাগে আমাৰ অফিচত ব্লিচিং আছে মোনা এখন লৈ আহিব ব্লিচিং পলিথিন লৈ আহিব 2-1 কেজি ব্লিচিং লৈ যাব ষ্ট'ৰত টেমা এটা আনি পেলাই ষ্টক কৰিলে আৰু ইউজটো মই কৰি দিলোঁ কেনেকৈ কৰি নিজে হ'ল হয় ছাৰ আৰু লগে লগে পৰীক্ষাটো অলপ পিছদিনা কৰাই দিব হ'লনে হয় ছাৰ আৰু কি সুধিব লগা আছে কওক আৰু কাৰোবাৰ কিবা আছে কিবা বুজা নাই যদি কওক আৰু পানী সংগ্ৰহ কেনেকৈ কৰিব লাগে মই কৈয়ে দিলোঁ 1 লিটাৰ 1 লিটাৰ বটলটো কেনেকুৱা মই কৈয়ে দিলোঁ কওক কিবা যে জানিব লগা আছে যে সুধিব লগা আছে কওক কাৰোবাৰ আছে কিবা জানিবলগীয়া কিন্তু আপোনালোক কম্পালচৰি কিন্তু হয় ছাৰ পৰীক্ষা কৰিবই লাগিব অঁ আচ্ছা এইটো এটা কথা আপোনাৰ টাইমটো লিখিলে এইবোৰ বহুত দূৰ আছে মই জানো সেইটোও মই কওঁ মই এইটো মাজতে ক'ব পাহৰিলোঁ বহুত দূৰ আছে টাইমটো লিখিলে চোন আমি ইয়াতে এইটো আমি এচিডৰ মাত্ৰাটো অলপ বেছিকৈ বঢ়াই দিব লগা হ'ব পাৰে কি বস্তু দূৰ আছে বুলি ক'লে ছাৰ পানীটো চেম্পল আনোতে হয়তো তেওঁ 2 ঘণ্টা লাগে 2.5 ঘণ্টা লাগে বুলি কৈছে কিন্তু মই কৈছোঁ যে 1 ঘণ্টাৰ ভিতৰত লাগে এওঁ আহি নাপালে সেইটো কথা কৈছে পানীটো ছাৰ মানে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত সময়ৰ ভিতৰত পাৰিলে তাৰমানে আমি ইয়াত এচিডিফাই কৰোঁ নহয় তেতিয়া ভাল তাৰমানে আমাৰ ইয়াতে তেতিয়া আমি এচিড লেভেলটো কিমান দিম আমি কিমানৰ ভিতৰত এই বস্তুটো আহিছিল ছাৰ মিনিমাম কিমান টাইমৰ ভিতৰত আহি পাব 1 ঘণ্টাৰ ভিতৰত পালে ভাল বুজি পাইছে মাজবাটৰ পৰা ওদালগুৰি 1 ঘণ্টা যাব নহয় আৰু কিছুমানে এনেকুৱা কৰে আকৌ পানীটো আজি উঠাই থ'লে এই কালি লৈ যাম যে আপোনাক থৈ দিছে কিন্তু পানী অনাটো কিন্তু একদম হেৰি নেগলিজেঞ্চি তাৰমানে হ'ব লেবৰেটৰীত নি দি দিম আৰু সেইটো সেনেকুৱা নহয় একদম মানে আপোনাৰ চেম্পলিংটো ভাল হ'ব লাগিব কেতিয়া উঠাইছিল টাইমটো ক'ব লাগিব সেইমতে আমাৰ টেষ্টিং হ'ব নহ'লে উল্টা ৰিজাল্ট হ'ব কিন্তু পিছত যায় কিন্তু এইটো কণ্টামিনেট ওলাই যাব কিন্তু এতিয়া ধৰিব আপোনালোক ইমান দিন পৰীক্ষা কৰা নাছিলে এতিয়া কণ্টামিনেট ওলাল কি কেনেকৈ এই চেণ্ট্ৰেল পাৰ্টি মানুহ আহিলে তেতিয়া কিন্তু আপোনালোক মৰি যাব আৰু তেতিয়া আপোনালোকে ধৰিব তো আপোনালোকে পানীৰ চেম্পলিংটো ভালকৈ কৰি দিয়া নাই বা এনেকুৱা কৰা নাই তেতিয়া ৰেছপনচিবল আপোনাৰ আৰু আপোনালোকে চহী মাৰি থৈ আহিব লাগিব চেম্পলটো ক'ৰ পৰা নিছে মই যেনিবা নাজানো আপোনালোক মই এটা উদাহৰণ এটা দিওঁ মই নাজানো মোক আপোনালোকে চেম্পলটো দি থৈ আহিল বোলে অমুক স্কিমৰ নামো নালাগে এতিয়া মই টেষ্ট কৰি পেলাওঁ যে ইয়াত দেখোন আইৰণ বহুত আছে ফিল্টাৰ পানীটোত তাৰমানে বেকৱাছ বহুত দিন মাৰা নাই বুজি পালে গাঁৱৰ মানুহে নাজানে এইগুলো আইৰণ ফাইৰণ এইগুলো পানী দিছে খাই আছে উতলাইছে কিবা হৈছে হৈ আছে বেছি অলপ শিক্ষা থকা মানুহ কয় যে পানীটোত বহুত আইৰণ আহি আছে কি হৈছে কথাটো তাৰমানে বেকৱাছ মাৰা নাই তেতিয়া আইৰণ কণ্টামিনেশ্যন হৈ গ'ল ডাইৰেক্ট পানী আছিল 5 কনচেনট্ৰেশ্যনত আইৰণ 5 মিলিগ্ৰাম ফিল্টাৰ পানীতে 3 আছে তাৰমানে কিমান আইৰণ আমি খাই আছোঁ ফিল্টাৰ পানীত কৈছোঁ মই সেইকাৰণে পৰীক্ষা প্ৰয়োজনীয় আমাৰ আৰ্চেনিক লেভেলটো এনেকুৱা হৈছে এতিয়া ধৰ আৰ্চেনিক আমি পালোঁ 1 মাহ পিছত টেষ্ট কৰিলে সেইটোৱে ৰিজাল্ট আহিব কাৰণ আৰ্চেনিক লেভেলটো আমি গম পাইছোঁ যে ইয়াত আৰ্চেনিক লেভেলটো কম আছে আমাৰ আৰু ডেপ বৰিং যে বহুত তললৈ গুচি গৈছে মই কৈছোঁ নহয় 10-15 ফুট 12 ফুট 8 ফুট এইবিলাকত আমাৰ আৰ্চেনিক থাকিবই চববিলাক হেভি মেটেলে আছে আমাৰ ভূগৰ্ভত গতিকে আমাৰ হিচাপতকৈ বেছি থাকিলে সকলো বস্তু আমাৰ শৰীৰৰ কাৰণে অনিষ্টকাৰী হ'বনে আৰু আপোনাৰ ব্লিচিং কিনিব নালাগে অফিচত লৈ যাব ব্লিচিং কিনিব নালাগে আৰু আপোনালোকৰ যিটো নেকি ধৰ ট্ৰেন্সপৰ্টেশ্যন যিটো অহা যোৱা খৰচ মানে সেইটোতো বহুত দূৰ হয় গতিকে মাহত আপুনি এটেণ্ডেঞ্চ দিব আহোঁতে নহয় বোলে মই এই মাহত এটেণ্ডেঞ্চ দিব আহিলোঁ চেম্পলটো লৈ যাওঁ নেক্সট মাহত মই নাযাওঁ আৰু সেনেকুৱা কৰিব পাৰে এই ৰেষ্টাৰ্ট চহী মাৰি থৈ আহিব আৰু এটা কথা কিন্তু ধৰা পৰি যাব আপোনালোকে যে বছৰটোত অমুক স্কিমটোৰ চেম্পল এটাও টেষ্ট কৰা নাই সেনেকুৱাও ধৰা পৰি যাব আপুনি ক'ব যে মই ব্লিচিং কিনি পেলাই ভাবিছোঁ ক'ত কোনে কিনিব পইচা দিছে আপুনি পইচা কোনে দিলে আপোনাৰ ব্লিচিং কিনিবৰ কাৰণে আপোনাৰ দৰমহা কম আপুনি ব্লিচিং ক'ৰ পৰা কিনি আছে সেনেকৈও ফচি যাব আকৌ আপুনি অফিচিয়েল চিষ্টেম তাৰমানে একোৱে কৰা নাই পৰীক্ষাই কৰা নাই খালি আপুনি পানী লাইনত দি আছে বেলেগ কাম কৰি আছে কৰক বেলেগ কামো কৰক কিন্তু নিজৰ দায়িত্বটো আপুনি কৰিবই লাগিব এটেণ্ডেঞ্চটো আপুনি চাব ডিভিজনবিলাকত দিয়ে নেকি চাব ডিভিজন ওদালগুৰিতে দিব পাৰে কলাগাঁৱতে দিব পাৰে দিব পাৰে আৰু এইটো বৰুৱা ছাৰ সুধি ল'ব মিনল বৰুৱা ছাৰ হয়তো মই ইমান গম নাপাম আপোনালোকে সুধি ল'ব আৰু কিন্তু কোৱালিটিৰ ওপৰত এইখিনিয়ে কিন্তু আৰু আপোনালোকে যদি বাহিৰৰ মানুহে আহিলে সুধিলে আপুনি ক'ব পাৰিব বুজাব পাৰিব কিন্তু আমাক আহিব নিদিয়ে কিন্তু আপোনালোকে বুজাব লাগিব কিন্তু এইবিলাক কি টেষ্ট কৰি দিয়ে বুলি ক'লে কি ক'ব আপোনালোকে যে কালি গুৱাহাটীৰ টীম এটা আহিল বা বোলে দিল্লীৰ পাৰ্টি এটা আহিল তেতিয়া আপোনালোকে কি বুজাব কওকচোন মোক অলপ
কি পৰীক্ষা কৰে বুলি ক'লে কি কৰে আমি কেতিয়া টেষ্ট কৰা বুলি ক'লে কি ক'ব আপোনালোকে ডেইলি টেষ্ট কৰোঁ বুলি ক'ব নেকি 3 মাহৰ মই টেষ্ট কৰোঁ টেষ্ট কৰি তাৰ আইৰণটোৰ ক্ষেত্ৰত টেষ্ট কৰা হয় বেক্টেৰিয়াৰ কাৰণে টেষ্ট কৰা হয় টেষ্ট কৰা হয় তাৰ পিছত নাই আপোনাৰ কেমিকেলৰ কাৰণে টেষ্ট কৰি দিয়ে আমাক বেক্টেৰিয়াৰ কাৰণে টেষ্ট কৰি দিয়ে আৰু ৰিপৰ্টো আমাক দি দিয়ে ৰিপৰ্ট লৈ ল'ব আপোনালোকে ৰিপৰ্ট এটা আনি হ'ল লেবতে থৈ ইয়াতে চৰি আপোনাৰ যিটো নেকি ইয়াত হেৰি থাকে তাত ফাইলত থৈ পোৱা নি যে ৰেকৰ্ড যে ছাৰহঁতে ক'লে যে ৰেকৰ্ড মেইনটেইন কৰিব লাগে হয় ছাৰ অঁ বঢ়িয়া ৱালত মাৰিব নালাগে ৱালত এবাৰ কৰিলে ছাৰ মানে আহি যাবগৈ আহি যাব অঁ হ'ব নেকি ঠিক ছাৰ আছে এটা গ্ৰুপ ফটো লৈ লওঁ চবে অঁ লৈ লওক লৈ দিওঁ নেকি বাহিৰ চবে লাইন হয় ছাৰ এনেকৈ আজিকালি গমেই পায়